সন্দৰ্ভত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে নিশ্চিত ৰূপত তাতেও যি উচ্ছেদৰ ব্যৱস্থা আছে নিশ্চিত ৰূপত ল'ব। যিসকলে আচলতে এই সমগ্ৰ বিষয়টোৰ বাবে দায়ী আচলতে কংগ্ৰেছ দায়ী। কংগ্ৰেছ দায়ী এইকাৰণে কৈছোঁ যে আজি যে উচ্ছেদ কৰিবলগীয়া হৈছে, এই যিসকলে তেওঁলোকক এটা সময়ত বহুৱাইছিলে, ৰিজাৰ্ভ ফৰেষ্টতে হওক বা যিসমূহ খাছ মাটিতে হওক, বহুৱাৰ পিছত ৰেগুলাইজ নকৰিলে। আজি যিসকল সংখ্যালঘু মূলৰ মানুহে যিসকলে আজি হাৰাশাস্তিৰ সন্মুখীন হৈছে তাৰ কাৰণে মূলগতভাৱে দায়ী হৈছে কংগ্ৰেছ দল। তাৰে বিপৰীতে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আগন্তুক দিনত মানুহে যাতে অসমীয়া খিলঞ্জীয়া মানুহে যাতে মাটি লৈ পেলাই যাতে কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ কাৰণে মিছন বসুন্ধৰাকে আদি কৰি লাখ লাখ মানুহক আমি পইচা দিয়াৰ ব্যৱস্থা কৰিছোঁ। এই ব্যৱস্থাটো যদি কংগ্ৰেছ দলে কৰিলেহেঁতেন আজি এনেকুৱা এটা সন্মুখীন নহ'লেহেঁতেন। কাৰণ কিয় জলাতনত যদি মই মাটি থাকে, আজি যদি মোৰ যদি ঘৰত থাকে, এদিন হ'লে মোৰ সেই ঘৰ ভাঙিবই। কাৰণ কিয় সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট মতে ভাঙিবই লাগিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আজি আইনৰ আওতাত সুপ্ৰিম কোৰ্টৰ ৰায় হওক বা আইনৰ আওতাত যি উচ্ছেদ কৰিছে, তেওঁ বাধ্য হৈ কৰিছে। কাৰণ কিয় আইনে আইনৰ গতি লয়। কিন্তু মই ভাবোঁ আপুনি যি কথাষাৰ কৈছে, উজনি অসমৰ কথাষাৰ কৈছে, উইলিয়াম ঘাটৰ কথাটো সুকীয়া। মই ভাবোঁ যে অসমৰ যি উজনি অসমৰ মানুহৰ হৃদয়ত যেতিয়ালৈ অসমীয়া স্বাভিমান থাকিব তেতিয়ালৈ এই অঞ্চলত বেলেগে আহি পেলাই মাটি বেদখল কৰিব নোৱাৰিব।